নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2024 বৰ্ষত আপুনি যি কামেই নকৰক কিয় পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ বা চাকৰিৰ বাবে ইণ্টাৰভিউৰ সফলতা আৰু যিকোনো শুভ কামৰ ক্ষেত্ৰত যোৱাৰ সময়ত নিজৰ হাতত এটা নম্বৰ বা এটা সংখ্যা মনে মনে লিখি লৈ যাওক। যি কামত যাব সেই কামৰ সফলতা আহিবই আহিব। 2024 বৰ্ষৰ বাবে এই সংখ্যা অতি ভাগ্যশালী সংখ্যা। এই নম্বৰৰ বাবে আপোনাৰ ক্ষেত্ৰত আচৰিত সফলতা পাব। অৱশ্যে সপ্তাহৰ 7টা বাৰত বেলেগ বেলেগ নম্বৰতহে সফলতা দেখা গৈছে। বাৰ অনুসৰি যদি আপুনি নিজৰ হাতত বা শৰীৰত যিকোনো স্থানত সৰুকৈ নম্বৰটো লিখি নিব পাৰে, তেনে আপুনি সেইদিনা যি কামতেই যাত্ৰা কৰিব নাযাওক কিয় সেই কামত যিমান দুৰ্লভ হ'লেও বা যিমান জটিলতা থাকিলেও আপুনি আপোনাৰ বাবে সহজ কৰি সেই কামত জয় হৈ আহিব পাৰিব। আপুনি যেনেকুৱা সফলতা বিচাৰে তেনেকুৱা সফলতা পাবই। আপুনি যদি চাকৰিৰ ক্ষেত্ৰত ইণ্টাৰভিউ দিবলৈ গৈছে, তেনে মনে মনে ইউনিভাৰ্চক ধন্যবাদ জনাই সৰুকৈ নিজৰ হাতত সেই নম্বৰটো লিখি নিয়ক। যদি আপোনাৰ যিকোনো পৰীক্ষাত ভাল ফলাফল দেখুৱাবৰ বাবে চিন্তা কৰি আছে, তেনে পৰীক্ষালৈ যোৱাৰ সময়ত নম্বৰটো সৰুকৈ শৰীৰৰ যিকোনো ঠাইত লিখি দিয়ক। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যাওঁতেও লিখি নিব পাৰে বা যিকোনো কামত যাওঁতেও বা যাত্ৰাৰ সময়ত আপুনি সেই সংখ্যাটো আপোনাৰ শৰীৰত লিখি নিলেই হ'ল। সেইদিনা সফলতা দেখি আপুনি নিজেই আচৰিত হ'ব। 2024 বৰ্ষৰ বাবে বাৰ অনুসৰি এই নম্বৰকেইটা একেবাৰে যাদুকৰী নম্বৰ হ'ব। আপুনি মানক বা নামানক এদিন লিখি লৈ যাওক, কামত গৈ চাওক। সেইদিনা কামৰ সফলতা দেখি পিছদিনা নিজেই নম্বৰটো লিখি নিবলৈ ইচ্ছা কৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম 2024 বৰ্ষৰ বাৰ অনুসৰি কোনকেইটা নম্বৰে যাদুকৰী ফলাফল দি সফলতা আনিব পাৰিব। পৰীক্ষাত আশা কৰা ফলাফল বা চাকৰিৰ বাবে ইণ্টাৰভিউলৈ যোৱাৰ সময়ত কি নম্বৰ নিজৰ হাতত লিখি নিব পাৰিলে ব্ৰহ্মাণ্ডৰ ক্ষমতাশালী শক্তিৰ প্ৰভাৱত আপোনাৰ সফলতা আহিব। গতিকে 2024 বৰ্ষৰ যিকোনো ক্ষেত্ৰত সফলতা আনিবৰ বাবে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি লাগতিয়াল ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চাব পাৰিলে নিশ্চিতভাৱে 2024 বৰ্ষত যিকোনো ক্ষেত্ৰত সফলতা আনি উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বা থেংক ইউ ইউনিভাৰ্ছ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহু ক্ষেত্ৰত দেখা যায় যে ভবামতে কামবোৰ নহয়। ক'ৰবালৈ শুভ কামত যাত্ৰা কৰি গৈছে, কিন্তু সেইদিনা সেই কামৰ যিমান সফলতা পাব লাগে বা আপুনি যিমান কষ্ট কৰিলে সিমানখিনি ফলাফল নাপায়। আপুনি যি কামেই নকৰক কিয়, যি কামতেই নাযাওক লাগিলে, পৰীক্ষাৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ ব্যৱসায় নাইবা ভ্ৰমণৰ ক্ষেত্ৰতেই হওক, 2024 বৰ্ষত যদি যাত্ৰাৰ সময়ত সৰুকৈ নিজৰ হাতত বাৰ অনুসৰি এটা নম্বৰ লিখি লৈ যাব পাৰে, তেনে আপুনি যিমান ভাবিব তাতকৈ 3 গুণ সফলতা আহিব। পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীয়ে যদি পৰীক্ষাৰ দিনাই এই কাম কৰি যাব পাৰে, তেনে তেওঁ যিসমূহ পঢ়ি যাব সেইসমূহ 100%ই পৰীক্ষাত আহি ভাল ৰিজাল্ট কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক যাত্ৰাৰ সময়ত কি নম্বৰ মনে মনে নিজৰ হাতত লিখি ল'লে ব্ৰহ্মাণ্ডৰ শক্তিৰ দ্বাৰা সেইখিনি সঁচা হৈ পৰে। সোমবাৰৰ দিনটো যদি আপুনি ক'ৰবালৈ যাত্ৰা কৰে বা কিবা কামত সফলতা আশা কৰে, তেনে এই দিনটোত যাত্ৰাৰ সময়ত আপুনি যি কাপোৰ পিন্ধি যাব সেই কাপোৰত অকণমান হ'লেও বগা বা ক্ৰীম কালাৰৰ ৰং থকাটো অতি শুভ হ'ব 2024 বৰ্ষটোৰ বাবে। ইয়াৰ উপৰিও কোনো পৰীক্ষা বা চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ যদি আপুনি যায়, তেনে আপুনি কাপোৰৰ ৰঙৰ বাদেও আপুনি যি কলমৰ সহায়ত লিখিব পৰীক্ষা বা ইণ্টাৰভিউত, সেই কলমটোৰ কভাৰটো যদি বগা বা ক্ৰীম কালাৰৰ লৈ যাব পাৰে, তেনে আপুনি সেইদিনা আচৰিত সফলতা পাব। সেই কলমেৰে আপোনাৰ বাওঁ হাতত বা শৰীৰৰ বাওঁ যিকোনো এটা অংগত 47 নম্বৰটো লিখি লৈ যাব পাৰে, তেনে আপুনি যি কামতেই নাযাওক কিয় সেইদিনা আপুনি সফলতা আজৰি আনিব পাৰিব। সোমবাৰৰ দিনটোৰ বাবে 2024 বৰ্ষৰ এই নম্বৰটো যাদুকৰী নম্বৰ হ'ব। এই কাম কৰি যদি আপুনি যায়, তেনে ইউনিভাৰ্ছে আপোনাক এক শক্তি প্ৰদান কৰিব আৰু সেই শক্তিৰ সহায়ত সফলতা আপুনি আনিব পাৰিব। সেইদিনা যদি যাত্ৰাৰ সময়ত অকণমান গাখীৰ খাই যাব পাৰে বা বগা মিঠাই জাতীয় খাদ্য খাই যাব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত সকলো ফালেই মংগল হ'ব।
যদি আপুনি মংগলবাৰে কোনো কামত যাবলগীয়া হয় 2026 বৰ্ষত, সেয়া লাগিলে পৰীক্ষাই হওক বা ইণ্টাৰভিউৱে হওক, ব্যৱসায় বাণিজ্যই হওক বা কৰ্মক্ষেত্ৰতেই হওক, সেই কামৰ সফলতা আনিবৰ বাবে আপুনি নিজৰ কাপোৰত অকণমান হ'লেও ৰঙা ৰং থকা কাপোৰ পিন্ধি যাওক, নহ'লে আপোনাৰ পকেটত এখন ৰঙা ৰুমাল লৈ যাওক। তেতিয়া আপোনাৰ সফলতা দেখি আপুনি নিজে আচৰিত হ'ব। যদি আপুনি 2026 বৰ্ষৰ মংগলবাৰত আপুনি ইণ্টাৰভিউ বা পৰীক্ষা নিৰীক্ষা দিবলৈ যাবলগীয়া হয়, তেনে আপুনি সেই পৰীক্ষা নিৰীক্ষাত যিটো কলম ব্যৱহাৰ কৰিব, অৰ্থাৎ যিটো কলমেৰে আপুনি লিখিবলৈ লৈ যাব, সেই কলমৰ কভাৰটোৰ কালাৰ অকণমান ৰঙা ৰং থাকিবলৈ দিব বা কভাৰটো ৰঙা ৰঙৰ নিব। তেতিয়া আপোনাৰ সফলতা দুগুণ আহিব। সেই কলমেৰে যদি নিজৰ শৰীৰৰ বাওঁ হাতত সৰুকৈ 69 নম্বৰটো আপুনি লিখি লৈ যাব পাৰে যাত্ৰাৰ সময়ত, তেনে আপোনাৰ সেই দিনটোত কৰ্মৰ সফলতা দেখি আপুনি নিজেই আচৰিত হ'ব। কাৰণ মংগলবাৰৰ দিনটোৰ বাবে 2026 বৰ্ষত এই নম্বৰ যাদুকৰী নম্বৰ হ'ব। আপুনি যদি কোনো টকা পইচা বা কেছ মোকদ্দমাৰ ক্ষেত্ৰত যাওঁতে এই কাম মংগলবাৰৰ দিনটোত কৰি যাব পাৰে, তেনে আপোনাৰ সেই ক্ষেত্ৰত জয় নিশ্চিত হ'ব। ব্ৰহ্মাণ্ডৰ শক্তিয়ে আপোনাক সম্পূৰ্ণ সহায় কৰিব। আপুনি যি কৰিব সেয়া সঁচা হ'ব। আপুনি বিশ্বাস কৰক বা নকৰক, এইদিনা আপুনি প্ৰমাণ কৰি চাব পাৰে। প্ৰমাণ আপুনি যদি কৰিব বিচাৰে, তাৰ সফলতা আপুনি নিজেই পাব। মংগলবাৰৰ দিনটোত যাত্ৰাৰ সময়ত পাৰিলে অকণমান গুড় বা লালমোহন জাতীয় খাদ্য খাই যাব লাগে। তেতিয়া 2026 বৰ্ষত বেছি সফলতা আনিব পাৰে। আপুনি যোৱা কৰ্মৰ সফলতা পাবই। আপুনি কেতিয়াও ঠগন খাবলগীয়া নহয়। ৰঙাজাতীয় বস্তু খাই যাব পাৰিলে 2026 বৰ্ষৰ মংগলবাৰত আপোনাৰ সেইদিনা সফলতা আজৰি আনিব পাৰিব। ঠিক তেনেকৈ বুধবাৰৰ দিনটোত যদি আপুনি কোনো কামত, অৰ্থাৎ শুভ কামত যাবলগীয়া হয়, সেয়া যি কামেই নহওক, পঢ়া শুনাৰ ক্ষেত্ৰত পৰীক্ষালৈয়ে হওক বা চাকৰিৰ ইণ্টাৰভিউৰ ক্ষেত্ৰতেই হওক বা ভ্ৰমণ বা ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক বা নতুন কিবা কামৰ আৰম্ভণিৰ ক্ষেত্ৰতেই হওক, যি কামতেই নাযাওক, আপুনি সেইদিনা আপোনাৰ লগত পকেটতেই হওক বা নিজৰ কাপোৰৰ ৰঙতেই হওক অকণমান সেউজীয়া ৰং থকাৰ ব্যৱস্থা কৰক আৰু নিজৰ বাওঁ হাতৰ তলুৱাত 104 নম্বৰটো মনে মনে লিখি লৈ যাওক। যিমান জটিল কামেই নহওক বা যিমান জাগান্তিক জেগাতেই নাযাওক, আপুনি 100% সফলতা আনিব পাৰিব। 2026 বৰ্ষৰ বুধবাৰৰ বাবে এই নম্বৰৰ আচৰিত শক্তি আছে আৰু এই শক্তিশালী নম্বৰটোৱে আপোনাক জয় কৰিব। এই নম্বৰৰ জৰিয়তে ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে আপোনাৰ শক্তিৰ সৈতে এক সংযোগ হ'ব। সকলো ক্ষেত্ৰত আপোনাক ইউনিভাৰ্ছে সহায় কৰিব আৰু দিনটোৰ ভিতৰত আপুনি যোৱা কামৰ পূৰ্ণ সফলতা পাব। সপ্তাহৰ বৃহস্পতিবাৰত যদি আপুনি 2026 বৰ্ষত কোনো শুভ কামত যাবলগীয়া হয়, পৰীক্ষা দিবলৈ যোৱাৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ ইণ্টাৰভিউ দিবলৈ যোৱাৰ ক্ষেত্ৰতেই হওক বা অন্য শুভ কামত যাবলগীয়া হয়, তেনে এই দিনটোত যদি আপুনি সফলতা বিচাৰে, তেনে আপোনাৰ জয় নিশ্চিত কৰিবৰ বাবে তেনে যাত্ৰাৰ সময়ত আপোনাৰ বাওঁ হাতত 25 নম্বৰটো লিখি লৈ যাওক আৰু আপোনাৰ কাপোৰত অকণমান হালধীয়া ৰং থকাৰ ব্যৱস্থা কৰক বা আপুনি অকণমান হালধীয়া ৰং থকা কাপোৰ পিন্ধি যাওক। যদি কাপোৰত হালধীয়া ৰংটো থকাত অসুবিধা আছে, তেনে আপোনাৰ পকেটত এখন হালধীয়া ৰঙৰ ৰুমাল লৈ যাওক বা এটুকুৰা হালধীয়া কাগজ ভৰাই লৈ যাওক। আপুনি সেই দিনটোত যি কামত যাব, সেই কামৰ সফলতা আপুনি লৈ আহিব পাৰিব। দেখিব আপোনাৰ ইচ্ছাৰ লগত ইউনিভাৰ্ছৰ এক সংযোগ হ'ব। সেই সংযোগৰ ফলত আপোনাৰ মনৰ ইচ্ছা সঁচা হোৱাত সহায় হ'ব। অৰ্থাৎ আপুনি যি ভাবি ঘৰৰ পৰা ওলাই যাব, বাস্তৱত সেয়া ৰূপায়িত হ'ব। যদি কোনো পৰীক্ষাৰ্থীয়ে এনেকৈ কৰি তেওঁ পৰীক্ষাত যি কলমেৰে লিখিব, সেই কলমৰ কভাৰটোত যদি অকণমান হ'লেও হালধীয়া ৰং থকা লগাই নিব পাৰে, তেনে আশা কৰা মতেই পৰীক্ষাত ভাল ফলাফল পাব পাৰিব। 2026 বৰ্ষৰ যিকোনো বৃহস্পতিবাৰে যাত্ৰা কৰাৰ সময়ত যদি হালধীয়া ৰঙৰ মিঠাই খাই যাব পাৰে, তেনে সেই যাত্ৰাৰ ফল নিশ্চিতভাৱে শুভ হ'ব। পৰাপক্ষত বৃহস্পতিবাৰে খিচিৰি খাই যদি যাত্ৰা কৰে, কিবা কামত অত্যন্ত শুভ হ'ব, লাভ কৰিব পাৰিব সেই কামৰ জৰিয়তে। ইয়াৰ পাছৰ বাৰটো হৈছে শুক্ৰবাৰ। 2026 বৰ্ষত যদি আপুনি শুক্ৰবাৰে ক'ৰবাত যাবলগীয়া হয় বা যাত্ৰা কৰিবলগীয়া হয়, কোনো শুভ কামত যাবলগীয়া হয়, তেনে নিজৰ বাওঁ হাতৰ তলুৱাত কোনেও নেদেখাকৈ 71 নম্বৰটো লিখি লৈ যাওক। আপোনাৰ জয় নিশ্চিত হ'ব। এইদিনা যদি পিন্ধি যোৱা কাপোৰযোৰ বগা হয় বা আপোনাৰ কাপোৰত বগা ৰঙৰ অকণমান হ'লেও ৰং থাকে, তেনে আপোনাৰ সফলতা আহিবই আহিব।
আপুনি যি কামতেই ঘৰৰ পৰা ওলাই যাওক সেই কামত আপোনাৰ সফলতা পাবই। যদি 2026 বৰ্ষত এই শুক্ৰবাৰটোত যদি কোনো পৰীক্ষাৰ্থীৰ পৰীক্ষা পৰে তেনে সেই পৰীক্ষাৰ দিনা যদি তেওঁলোকে নিজৰ পকেটত এপাহ সুগন্ধি বগা ফুল লৈ যাব পাৰে বা তেওঁলোকে নিজৰ পেনটো অৰ্থাৎ যোনটো পেনেৰে তেওঁলোকে পৰীক্ষা লিখিব সেই পেনটোৰ কভাৰটো বগা ৰঙৰ নিব পাৰে তেনে তেওঁৰ বাবে অতি শুভ হ'ব। তেওঁ যেনেকৈ ভাবিব তেনেকৈ সফলতা আনিব পাৰিব। 2026 বৰ্ষটোত ইউনিভাৰ্চৰ প্ৰভাৱত যদি আপুনি সফলতা বিচাৰে এইসমূহ কাম বিশ্বাস কৰিলেও বা নকৰিলেও এবাৰ কৰি চাওক। প্ৰথম দিনা যেতিয়া আপুনি কৰিব সেইদিনাই প্ৰমাণ পাব, পাছদিনা আপুনি নিজেই কৰিবলৈ ইচ্ছা কৰিব। 2026ৰ যিকোনো শনিবাৰে যদি আপুনি পৰীক্ষা বা চাকৰিৰ ইণ্টাৰভিউ কোনো শুভ কামত যাবলগীয়া হয় তেতিয়া যাত্ৰাৰ সময়ত নিজৰ বাওঁ হাতত 93 নম্বৰটো সৰুকৈ মনে মনে লিখি লৈ যাওক আৰু আপোনাৰ সফলতা চাওক। এইদিনা যদি শুভ কামত যোৱাৰ সময়ত নিজৰ কাপোৰত অকণমান নীলা ৰং ৰাখিব পাৰে বা নিজৰ পকেটত এখন নীলা ৰঙৰ ৰুমাল লৈ যাব পাৰে যিকোনো শুভ কামত যাওঁতে, তেনে আপোনাৰ সফলতাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ইউনিভাৰ্চৰ সহায়ত সকলো বাধা দূৰ হৈ পৰিব আপোনাৰ বাবে। ইয়াৰ উপৰিও শনিৰ দশাৰ পৰা মুক্ত হ'ব পাৰিব। 2026 বৰ্ষৰ শনিবাৰত যদি আপোনাৰ পৰীক্ষা পৰে বা ইণ্টাৰভিউৰ ক্ষেত্ৰত যাবলগীয়া হয় তেনে যিটো আপুনি কলম পৰীক্ষাৰ বাবে লৈ যাব বা তাত লিখিব সেই কলমৰ কভাৰটো নীলা ৰঙৰ নিয়াৰ ব্যৱস্থা কৰিব। আপুনি আচৰিত সফলতা আনিব পাৰিব। 2026 বৰ্ষত যদি শনিবাৰে কিবা কাম কৰে বা ক'ৰবাত যাবলগীয়া হয় তেনে ভুল নকৰি এই কাম কৰক, আপুনি সেই কামৰ সফলতা নভবাকৈ পাই যাব। ইয়াৰ পাছৰ বাৰটো হৈছে ৰবি বা দেওবাৰ। 2026 বৰ্ষৰ দেওবাৰৰ সফলতা আটাইতকৈ বেছি হ'ব, কাৰণ সপ্তাহৰ 7টা বাৰৰ ভিতৰত 2026ত ৰবিৰ বাৰটো আটাইতকৈ শক্তিশালী বাৰ হ'ব। এই বাৰত যদি আপুনি কিবা কৰাৰ আগত বা ক'ৰবালৈ যোৱাৰ আগত নিজৰ হাতত 156 নম্বৰটো মনে মনে সৰুকৈ লিখি নিব পাৰে তেনে ইউনিভাৰ্চৰ সহায়ত সেইদিনা কৰা কামৰ পূৰ্ণ সফলতা পাব। আপুনি ভবামতেই সেই দিনটোত সকলো সফলতা আহিব। ইয়াৰ উপৰিও যি ক্ষেত্ৰতেই নাযাওক কিয় এইদিনা যদি যাত্ৰাৰ সময়ত গোলাপী ৰঙৰ বা ৰঙা পিংক কালাৰৰ অকণমান বস্ত্ৰ আপোনাৰ লগত ৰাখিব পাৰে তেনে আপুনি সফলতা আজৰি আনিব পাৰিব। যিসকল লোকৰ সফলতাত বাধা আহি থাকে বা ৰোগ ব্যাধিৰ দ্বাৰা কিছু কষ্ট পাই থাকিবলগীয়া হয় এই দিনটোত অৰ্থাৎ 2026 বৰ্ষৰ ৰবিবাৰৰ দিনটোত, প্ৰতি সপ্তাহৰ ৰবিবাৰৰ দিনটোত যদি আপুনি এটা ৰঙা চন্দনৰ ফুট কপালত পুৱা ভাগতেই ল'ব পাৰে তেনে আপোনাৰ সেই সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, 2026 বৰ্ষত এই কাম কৰক বাৰ অনুসৰি যিকোনো কামত সফলতা আনিব পাৰিব। ইউনিভাৰ্ছে আপোনাক সফলতাত সহায় কৰিব আৰু আপোনাৰ জয় নিশ্চিত হ'ব। আশা কৰিছোঁ এই টিপছ ব্যৱহাৰ কৰি নিশ্চয় সফলতা আনিব পাৰিব 2026 বৰ্ষত। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।